হেল্ল' গাইজ, কি খবৰ সকলো ভাল থাকে। আজি মই শিকাম যে ঘৰতে কেনেকুৱা কৰে আটা মেগী বনাব পাৰে, মানে হোম মেড আটা মেগী। অ'কে, চ' প্ৰথমত আজি হ'ল আটা যেনেকুৱা আমি ৰুটি খাওঁ ন, ঠিক সেইটো আটাটো ইউজ কৰিলে হ'ব ঘৰত, মানে ঘেঁহু আটাটো ঠিক হ'ব। আপোনালোকে যেনেকৈ ৰুটি বনায় ঠিক তেনেকৈ এইটো ৰুটি বনালোঁ। তাৰপিছত আপোনাৰ তাতে কাট মাৰি দিব লাগিব। কাট মাৰি কিনে ধুনীয়াকৈ কাটা হ'ল। কাটা হোৱাৰ পিছতে এই আজিকালিতো বজাৰত মেগীবিলাক শুনিছোঁ বহুত এতিয়া মানে ভাল নহয়, বহুত দিনতে থাকে মানে, চ' বহুত কীটাণু হৈ যায় বা কিবা বেক্টেৰিয়া এইবিলাক হৈছে। চ' এইটো কোৱাকৈ ঘৰতে আপোনালোকে বনাব পাৰে। ঘৰত যিটো সৰু চলি আছে, সৰু পোৱালি আছে, বাচ্ছাবিলাক আছে, ঠিক এইটো বনালে খোৱালে বহুত হেল্ডি। চ' আমি ৰুটি যিটো যেনেকৈ খালে এইটো বহুত হেল্ডি হয় ন, ঠিক তেনেকৈ ঘৰতে হোম মেড মেগী। অ'কে, চ' এইটো আজিতে ঘৰতে ধুনীয়াকৈ বনালোঁ, আজি বনাই কৰি খোৱালোঁ ঘৰতে। এইটো ধুনীয়াকৈ প্ৰথমত 15 মিনিটমান আপুনি পানীত উতলাব লাগিব। পানীটো ডাইৰেক্ট বনাই কাটি কুটাৰ পিছত ডাইৰেক্ট গৰম পানী উতলাব লাগিব 15 মিনিট।